বিশেষকৈ উজনিৰ দিশে নাজিৰা চৰাইদেউ শিৱসাগৰ এই প্ৰান্তবোৰত যোৰহাটৰো কিছুমান প্ৰান্তৰ সীমামূৰীয়া অঞ্চলত ভয়ংকৰ অৱস্থা তাৰ মাজতে কিছু নতুন আপডেট নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল নতুন আপডেট হৈছে যে নাজিৰাৰ বানত প্ৰায় 100 জন লোক সন্ধানহীন হৈছে এই মুহূৰ্তত সংবাদ মাধ্যমত ময়ূৰ বৰগোহাঁই এই কথা সদৰি কৰিছে যে নাজিৰাৰ বানত এতিয়ালৈকে 100 জন লোক সন্ধানহীন হৈছে ইফালে হঠাতে অহা বাঢ়নী পানীত চৰাইদেউৰ অভয়পৰীয়া গাঁৱত মাতৃ কন্যা আৰু দুই পুত্ৰ উটি গৈছে নিৰুদ্দেশ হৈছে তেওঁলোক এনে ধৰণৰ বহুকেইটা খবৰ আহিছে টিয়কত আকৌ বাঢ়নী পানীত ডুবি এগৰাকী মহিলাৰ মৃত্যু হৈছে মৃত মহিলাগৰাকী টিয়ক চাহ বাগিচাৰ ইফালে দিচাংপানীত পিডব্লিউডি পথ ভাঙি প্লাবিত হৈছে বিভিন্ন অঞ্চল উজনিলৈ মুখ্যমন্ত্ৰী যাব সেই কথা সদৰি কৰা হৈছে কাইলৈৰ দিনটোত তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈৰ দিনৰ পৰা আৰম্ভ হ'ব মুখ্যমন্ত্ৰীৰ এই উজনি অসম ভ্ৰমণ চৰাইদেউ শিৱসাগৰ জিলা পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে যোৰহাট আৰু ডিব্ৰুগড়ৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিব তিনিদিনত উজনিত বাহৰ পাতি তেওঁ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব আৰু বান বিধ্বস্ত অঞ্চললৈ যাব সকলো লোকৰ মনৰ অৱস্থাৰ বুজ ল'ব দৰিকা দিশৰ প্ৰদান কৰি বানৰ কবলত শিৱসাগৰ এতিয়া শিৱসাগৰ নাজিৰা সংযোগী বিজি ৰোড পানীৰ তলত দৃশ্যবোৰ আপোনালোকক দেখুৱাইছো আজি দিনৰ ভাগত এই দৃশ্যবোৰ দেখিবলৈ পোৱা গৈছিল কিন্তু নিশাৰ ভাগত বহু লোকে মথাউৰিত আশ্ৰয় লৈ আছে নিৰাপদ স্থানত আশ্ৰয় লৈ আছে বহু লোকৰ ঘৰত থাকিব পৰা অৱস্থা স্বাভাৱিকতে নাই আৰু সেই লোকসকলে কিন্তু এতিয়া যি মথাউৰিত আশ্ৰয় লৈ আছে তাতো তিৰপালৰ কোনো ব্যৱস্থা পোৱা নাই একাংশ লোকে কৈছে যে আমি কোনো আশ্ৰয় শিবিৰৰ ব্যৱস্থা পোৱা নাই মুকলি আকাশৰ তলত আমি বৰ্তমান আছো সেই কথাও আমাৰ সাংবাদিকৰ সন্মুখত সদৰি কৰি আছে বান ট্ৰেজেডি এয়া আৰু এয়া দুৰ্ভাগ্যজনক এইবোৰ দৃশ্য আপোনালোকক দেখুৱাইছো বানপানীয়ে কেনেধৰণে এই অঞ্চলবোৰ গ্ৰাস কৰিছে আৰু অতি ভয়ংকৰ অৱস্থা হৈছে এই অঞ্চলসমূহত আৰু মানুহৰ দুৰ্বিষহ জমৰ যন্ত্ৰণাৰ কথা আমি কৈ আছো এইকেইদিন চাওক মানুহে কোঠাৰ ভিতৰত একাংশ লোকে বাহিৰত আশ্ৰয় ল'বলৈ জেগা নাপায় স্থান নাপায় পানীৰ মাজতে বিছনাৰ ওপৰতে শুই আছে ৰাতি পানী আধালৈকে আছে বিছনাৰ আৰু তাৰ ওপৰতে মানুহে একাংশই শুই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে বিছনাৰ ওপৰত ভাত ৰান্ধিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে বাৰী তেওঁলোকৰ চোতাল সকলো পানীৰে একাকাৰ হৈ পৰিছে সকলো অঞ্চলতে পানী কৰবাত পানী কম সেই পথেদি দুই এখন বাহন গাড়ী অহা যোৱা কৰি আছে বাইক অহা যোৱা কৰিছে সাইকেল অহা যোৱা কৰি আছে আৰু এই পানীৰ খুদ দেখুৱাইছো কৰবাত আকৌ পানীৰে খুদ দেখি পেলাই মানুহে সেৱা কৰিছে তামোল পান আগবঢ়াই সেৱা কৰিছে যাতে আৰু অধিক আমাক ইয়াতকৈ বিধ্বংসী ৰূপ নালাগে ইয়াতে সকলো সমাপ্ত হ'ব লাগে এইখিনিতে ক্ষান্ত হ'ব লাগে ইয়াতকৈ এয়া চাওক মানুহে প্ৰায় এবুকু পৰ্যন্ত পানী ফালি আগবাঢ়িব লগা হৈছে শিৱসাগৰৰ অৱস্থা এয়া পানীৰ খুদ এয়া পানী ক্ৰমান্বয়ে বাঢ়ি আছে এয়া বায়ুসেনাই হেলিকপ্টাৰৰ সহায়ত বিভিন্ন প্ৰান্তত উদ্ধাৰ অভিযানো চলালে গৈ আৰু একাংশ লোকক উদ্ধাৰ কৰিবলৈ ইতিমধ্যে এয়াৰলিফ্ট কৰিবলৈ সক্ষমো হৈছে কিন্তু সকলো স্থানলৈকে এই সুবিধাও গৈ পোৱা নাই এয়া হেলিকপ্টাৰ অহাৰ লগে এই গোটেই অঞ্চলটোৰ লোকসকলে তাত জুম বান্ধিবলৈ স্বাভাৱিকতেই তেওঁলোকে হেলিকপ্টাৰ দেখাৰ লগে ভাবিছিল যে যিকোনো প্ৰকাৰে আমাক উদ্ধাৰ কৰিব সেই আশাৰে তেওঁলোকে হেলিকপ্টাৰৰ কাষত গৈছিল এয়া পানী এয়া গাড়ীৰ অৱস্থা এই গাড়ীবোৰ একাংশ গাড়ী একেবাৰে বিকল হৈ পৰিছে একাংশ লোকৰ ঘৰ দুৱাৰ সকলো নষ্ট হৈ পৰিছে এয়া ঘৰত চাওক আগতে পানী নোহোৱা স্থানত এই পানী সোমাইছে মানুহৰ ঘৰত পানী সোমাইছে সেইখিনি কথা ইতিমধ্যে আমি কেইবাবাৰো আপোনালোকৰ সন্মুখত বৰ্ণনা কৰিছোঁ আৰু এতিয়া কথাটো হ'ল যে এই মুহূৰ্তটো কিন্তু ভিতৰুৱা বহু অঞ্চল আছে যিবোৰ অঞ্চলত মানুহে সাহায্য সামগ্ৰী পোৱা নাই SDRF NDRF যৎপৰোনাস্তি চেষ্টা কৰি বহুতকে উদ্ধাৰো কৰিছে কিন্তু ভিতৰুৱা বহু অঞ্চল আছে য'ত এতিয়াও ভালদৰে সাহায্য সামগ্ৰী পোৱা নাই বা উদ্ধাৰ অভিযানৰ বাবে উদ্ধাৰকাৰী দল গৈ উপস্থিত হোৱাগৈ নাই 100 জন লোক যে সন্ধানহীন হৈ আছে এজন ব্যক্তিয়ে আজি আমাক সন্ধিয়াৰ সময়ত কৈছিলে ভাষ্য আগবঢ়াইছিল যে আমাৰ চিনাকি মানুহ যি 100 জন মানুহ হঠাৎ সন্ধানহীন হৈ গ'ল এতিয়া তেওঁলোকৰ সৈতে আমি যোগাযোগ কৰিব পৰা নাই স্বাভাৱিকতে এই অঞ্চলসমূহত এতিয়া ইন্টাৰনেট বা আন টেলিফোনৰ যোগাযোগৰ ক্ষেত্ৰতো বহুখিনি প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে বহু লোকৰ আনকি মোবাইল নম্বৰবোৰ সুইচ অফ দেখুৱাইছে হয়তো পানীত ডুবি যোৱাৰ ফলত হ'ব পাৰে তেনেকুৱা সন্দেহ কৰা হৈছে বহুতৰ মোবাইল ফোনবোৰ নট ৰিচেবল দেখুৱাইছে মানে এই পানীৰ ফলত হয়তো পানীত মোবাইলসমূহ ডুবি যোৱাৰ ফলত বা উটি যোৱাৰ ফলতো তেনেকুৱা হ'ব পাৰে সেই সন্দেহ প্ৰকাশ কৰা হৈছে আৰু চাৰ্জ দিব পৰা ব্যৱস্থা নাই যেহেতু বিদ্যুৎ কৰ্তন হৈ আছে স্বাভাৱিকতে মোবাইলবোৰ সুইচ অফ হৈ গৈছে এটা স্থানীয় একাংশ লোকে কৈছে এই অঞ্চলবোৰৰ যে আমি যোগাযোগ কৰিব পৰা নাই সেই লোকসকলক যিসকল লোকক আমি আগতে চকুৰ আগতে দেখি থাকোঁ আমাৰ চিনাকি মানুহ তেওঁলোক ক'ত সন্ধানহীন হৈ গ'ল আৰু এজন বিধায়কে এই বক্তব্য আগবঢ়াইছে বিধায়কগৰাকীয়ে স্পষ্ট ৰূপত কৈছে যে এতিয়ালৈকে প্ৰায় 100 জন লোক সন্ধানহীন হৈছে
ইতিমধ্যে বহুজনৰ মৃত্যু হৈছে প্ৰলয়ংকৰী এই বানত শিশুসহ 16 জনৰ মৃত্যুৰ খবৰ আপোনালোকে গমেই পায় বহু স্থানত মৃতদেহ পানীত উপঙি উটি অহাৰ সেই অতি কৰুণ দৃশ্যবোৰো দেখিবলৈ পোৱা গৈছে আৰু এতিয়ালৈকে যি পৰিসংখ্যা আহিছে আনুষ্ঠানিক ৰূপত 16 জনৰ মৃত্যু হোৱা বুলি সদৰি কৰা হৈছে কিন্তু প্ৰায় 100 জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে স্বাভাৱিকতে এইটো অত্যন্ত স্পৰ্শকাতৰ এটা বিষয় আৰু যেহেতু নাগালেণ্ডত ডাৱৰ বিস্ফোৰণতকৈ ভয়ংকৰ অৱস্থাৰ সৃষ্টি হ'ল যাৰ ফলত পানীৰ কুবাল খুঁটে বহু অঞ্চলক চুই গ'ল আমালৈ যিবোৰ তথ্য আহি আছে সেই তথ্যৰ আধাৰত একাংশই প্ৰাৰ্থনা কৰিছে দলঙৰ ওপৰত আই মাতৃসকলে ধূপ ধূনা জ্বলাই সংঘাৰী বানৰ পৰা পৰিত্ৰাণ পাবলৈ সেৱা লৈছে যোৰহাটৰ সেই দৃশ্যবোৰ আমাৰ হাতলৈ আহি আছে সেইবোৰ আমি আমাৰ নিউজ 18ৰ ডিজিটেল প্লেটফৰ্মত লগতে আমাৰ টিভিটো সম্প্ৰচাৰ কৰি আছো তেওঁলোকে কৈছে প্ৰাৰ্থনা কৰিছে আৰু নালাগে এই মহাপ্ৰলয় আমাৰ বহুত কাঢ়ি নিলে আমাৰ ঘৰ দুৱাৰ ধ্বংস কৰি নিলে আমাৰ পৰিয়ালৰ আত্মীয় স্বজন এই বানৰ ফলতে হঠাৎ সন্ধানহীন হৈ পৰিল আমাৰ যি পশুধন আছে সেই পশুধনৰ মৃত্যু হৈছে পশুধনৰ মৃত্যুৰ সংখ্যা কিমান সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই সেই সীমা সেই যি সংখ্যা সেই সংখ্যা বহুত বেছি হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে গাই গৰু ছাগলী হাঁহ কুকুৰা এনে ধৰণৰ বহু পশুধনৰ বহুত বেছি ক্ষতি হৈছে মৃত্যু হৈছে অতি দুৰ্ভাগ্যজনক বানৰ আটাইতকৈ ভয়ংকৰ ৰূপ শিৱসাগৰ আৰু চৰাইদেউ জিলাতো দেখিবলৈ পোৱা গৈছে চৰাইদেউৰ অভয়পুৰীয়া গাঁৱত বানত নিৰুদ্দেশ হৈছে একে পৰিয়ালৰ 4জন হঠাৎ অহা বাঢ়নী পানীত উটি গ'ল মাতৃ কন্যাসহ 2 পুত্ৰ আৰু অভয়পুৰীয়া গাঁও প্লাবিত হৈছে সেই খবৰ আহিছে ৰোহিণী দুৱৰা নামৰ লোকজনৰ ঘৰত পানী সোমাত ওখ ঠাইত আশ্ৰয় ল'বৰ বাবে ওলাই আহিছিল পৰিয়ালটো সেই সময়তে কোবাল খুঁটে উটুৱাই নিছে ৰোহিণী দুৱৰাৰ পত্নী টুটুমণি দুৱৰা আৰু কন্যা বিদিশা দুৱৰাক ঘটনাৰ খবৰ পাই 2 পুত্ৰ বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰাই পানীত নামি মাতৃ আৰু ভগ্নীক বিচাৰি ওলাই গৈছিল কিন্তু পানীৰ খুঁটে দুৰ্ভাগ্যজনকভাৱে 2 ভাতৃকো উটুৱাই লৈ যায় নিশা প্ৰায় 7 মান বজাত এই ঘটনা সংঘটিত হৈছিল পৰিয়ালটোৰ আন লোকসকলে জিলা প্ৰশাসনে দিয়া হেল্পলাইন নম্বৰলৈ ফোন কৰিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে হেল্পলাইন নম্বৰো এক প্ৰকাৰ বিকলৰ দৰে অৱস্থাত আছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে মানে যোগাযোগ কৰিও সঁহাৰি লাভ নকৰাৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু নাজিৰা নগৰতো অবৰ্ণনীয় পৰিৱেশ দেখিবলৈ পোৱা গ'ল নগৰৰ মাজেৰে উটি আহিল দুটাকৈ মৃতদেহ এই যিবোৰ বাঢ়নী পানী দেখিছে সেই পানীতে ক'ৰবাত হয়তো কোনোবা লোকক পানী উটুৱাই নিয়াৰ ফলত মৃত্যু হ'ল সেই মৃতদেহে এই পানীৰ খুঁটে এনেধৰণে এটা জেগাৰ পৰা আন এটা জেগালৈ বা এটা স্থানৰ পৰা আন এটা স্থানলৈ লৈ গৈছে সেই নাজিৰা নগৰতে তেনেধৰণে দুটাকৈ মৃতদেহ দেখিবলৈ পোৱা গ'ল নাজিৰা সদৰ আৰক্ষী চকীৰ সমীপতেই অচিনাক্ত মৃতদেহ দুটা উদ্ধাৰ হয় কিন্তু মৃতদেহ দুটাৰ এই এনেধৰণে উটি অহা ঘটনাই স্বাভাৱিকতে এজন বিধায়কে কৈছে ময়ূৰ বৰগোহাঁয়ে যে 100 জনতকৈ অধিক লোক সন্ধানহীন হয়তো তেওঁলোকৰ মাজৰে কোনোবা লোক হ'ব পাৰে তেনেধৰণে সন্দেহ কৰা হৈছে শিৱসাগৰত আকৌ খোৱা পানী আনিবলৈ যাওঁতে বানত উটি গৈ হলিল সমাধি ঘটিল অম্লান গগৈ নামৰ যুৱকজনৰ পানীত উটি গৈ শিৱসাগৰত দুৰ্ভাগ্যজনকভাৱে মৃত্যু সাৱটি ল'লে এটি 3 বছৰীয়া কন্যা শিশুৱেও বেদবাৰী গন্ধিয়া নপাম গাঁৱত খেতি কৰিবলৈ বুলি আশ্ৰয় লৈ আছিল ডিমৰ এটা পৰিয়ালে প্ৰতিনিশা পৰিয়ালটোলৈ হঠাৎ চৰম দুৰ্যোগ নামি আহে শিৱসাগৰৰ হাঁহ চৰাটো বাঢ়নী পানীত পৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰে এটি 1.5 বছৰীয়া শিশু আৰু শিৱসাগৰ চৰাইদেউৰ লগতে যোৰহাট আৰু গোলাঘাট জিলাৰো বহু অঞ্চলত বানে অতি কাল ৰূপ ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মৰিয়নিত খলিল সমাধি ঘটিল ডালিম চাহ বাগিচাৰ টেকলা লাইনৰ দীপজ্যোতি তাঁতী নামৰ এটি 5 বছৰীয়া শিশুৰ আনহাতে শহুৰেকৰ শেষকৃত্য সম্পন্ন কৰি অহা পথতেই মৰিয়নিৰ চেলেংঘাটত নিখোজ হৈ পৰিল পবিত্ৰ নায়ক নামৰ এজন এনেধৰণৰ বহু খবৰ আহি আছে আৰু তাৰ মাজতে আমি আপোনালোকক জনাইছোঁ যে কিছু সময় পূৰ্বে এগৰাকী মহিলাৰ মৃত্যুৰ খবৰ আহিছে এই বানপানীৰ ফলতে সেই খবৰটো আকৌ এবাৰ আপোনালোকক জনাই থওঁ যে টিয়কত এই বাঢ়নী পানীত এই মহিলাগৰাকীৰ মৃত্যুৰ খবৰ আহিছে কিছু সময় পূৰ্বে আহিছে মৃত মহিলাগৰাকী টিয়ক চাহ বাগিচাৰ চুকুৰমণি মাঝি ইফালে দিচাংপাৰীত PWDৰ পথ ভাঙি প্লাবিত হৈছে বিভিন্ন অঞ্চল কচুমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰলৈ যাবলৈ সকলোকে আহ্বান জনোৱা হৈছে প্ৰশাসনৰ তৰফৰ পৰা মাহমৰাৰ নামনি ৰাজ্যলৈ এই জৰুৰী সতৰ্কবাণী জাৰি কৰা হৈছে সেইটো আন এক খবৰ আমি আপোনালোকক জনাইছোঁ চৰাইদেউ জিলা প্ৰশাসনে এই সতৰ্কবাণী জাৰি কৰিছে অপৰিৱৰ্তিত বান পৰিস্থিতি আজি মুখ্যমন্ত্ৰীয়ে কৈছিল যে কিছু পৰিমাণে পানী ক'ৰবাত শুকাইছে কিন্তু পানী শুকোৱাৰ পাছত বহু স্থানত আমি সেই পলস বা বোকাৰ প্ৰকোপ দেখিবলৈ পাইছোঁ যি পলস বা বোকাৰ বাবে উদ্ধাৰকাৰী দলো সেই স্থানত গৈ বা বিভিন্ন স্থানত গৈ উপস্থিত হ'ব পৰা নাই আমাৰ সাংবাদিকেও বহু প্ৰত্যাহ্বানক নেওচি আজি বিভিন্ন স্থান পৰিভ্ৰমণ কৰিছিল তাত হুকাকুল অৱস্থাত থকা ক্ৰন্দ্ৰনৰত অৱস্থাত থকা বহু লোকক দেখিবলৈ পোৱা গৈছিল আৰু তেওঁলোকে কৈছিল তেওঁলোকৰ গাড়ী তেওঁলোকৰ ঘৰ তেওঁলোকৰ আচবাব সকলো এই পানীয়ে নষ্ট কৰাৰ কথা
ইয়াত আৰু বৰ্ণনা কৰিবলগীয়া একো নাই এনেধৰণে প্ৰকৃতিৰ এই কালৰূপে বহু লোকৰ জীৱনলৈ দুৰ্বিষহ এক বাৰ্তা কঢ়িয়াই আনিছে শিৱসাগৰ নাজিৰা সোণাৰী আমগুৰিত যি বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে সেয়া সঁচাকৈ অতি ভয় লগা শিৱসাগৰত তৃতীয় দিনাও বিপদসীমাৰ ওপৰেৰে বৈ গ'ল দিহিং দিচাং দিখৌ জাজি দৰিকানৰ পানী দিখৌ দৰিকা আৰু দিচাং নদীৰ পানে প্লাবিত কৰিলে শতাধিক গাঁও বানত ক্ষতিগ্ৰস্ত হ'ল হেজাৰ হেজাৰ হেক্টৰ কৃষিভূমিৰ লগতে সহস্ৰ পশুধন মানে মানুহৰ মৃত্যু হৈছে মানুহ সন্ধানহীন হৈছে পশুধনৰ মৃত্যু হৈছে লগতে মানুহৰ কৃষিভূমি যি কৃষিভূমিৰ ওপৰত এই উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল ভৰসা কৰি থাকে যি কৃষিভূমিৰ ওপৰত আশা কৰি তেওঁলোকে গোটেই বছৰটো থাকে সেই কৃষিভূমিও বানে ধ্বংস কৰি পেলালে বা নষ্ট কৰি পেলালে এনেকুৱা বান পূৰ্বে কেতিয়াও দেখা নাছিলোঁ বুলি বহুতে সদৰি কৰিছে আনফালে জয়সাগৰত নিশা হঠাৎ পানী বাঢ়ি অহা দেখি কিং কৰ্তব্য বিমূঢ় হৈ পৰে জনতাই আগতে তেওঁলোকে সেই অঞ্চলৰ লোকসকলে বান দেখা পোৱাই নাছিল বুলি সদৰি কৰিছে বানৰ কবলত নিজ গৃহতে আবদ্ধ হৈ পৰিল বহু জয়সাগৰৰ বহু পৰিয়াল মানে একাংশ লোকে এই বুলি কৈছে যে আজু ককাৰ দিনৰ পৰা তেওঁলোকে নিৰ্দিষ্ট সেই স্থানত বানপানী দেখা নাছিল কিন্তু এইবাৰ প্ৰথম বান হৈছে পুনৰ কৈছোঁ নাগালেণ্ডত যি প্ৰকৃতিৰ প্ৰলয় নামি আহিল সেই পানীৰ খুঁতে অসমৰ এই প্ৰাণবোৰ এনেধৰণেই চুই গ'ল অসমৰ এই প্ৰাণবোৰত এনেধৰণেই এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিলে খবৰবোৰ ধাৰাবাহিক গতিত আহি আছে আমি আমাৰ সতীৰ্থৰ সহায়ত আমাৰ যিসকল সাংবাদিক আছে তেওঁলোকৰ জৰিয়তে খবৰবোৰ সংগ্ৰহ কৰি আছোঁ এই খবৰবোৰৰ মাজতেই দুৰ্ভাগ্যজনক খবৰবোৰ আহিছে তাৰ মাজত আন কেতবোৰ খবৰ আহিছে অসম বিধানসভাত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে কংগ্ৰেছ দল এফালে শাসকীয় পক্ষ তেওঁলোকেও উদ্বিগ্ন তেওঁলোকৰ বিধায়কসকলেও বিভিন্ন স্থানত গৈ বান পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকী নিজে যাব বিৰোধী শিবিৰো উদ্বিগ্ন স্বাভাৱিকতে জনপ্ৰতিনিধিসকলৰ এইখিনি সময়ত বহুত গধুৰ দায়িত্ব থাকে তেওঁলোকে নিজৰ জনতাৰ কাষত যাব লাগে জনতাৰ অৱস্থাৰ বুজ ল'ব লাগে আৰু সেয়া তেওঁলোকে কৰি আছে আমি আশা কৰিম যাতে প্ৰতিজন বানাক্ৰান্তই সমুচিত সঁহাৰি পাওক প্ৰতিজন বানাক্ৰান্তই প্ৰয়োজনীয় সাহায্য সামগ্ৰী পাওক বান পৰিস্থিতিৰ পাছত যি বেমাৰ আজাৰ হয় সেই বেমাৰ আজাৰৰ বাবে প্ৰয়োজনীয় চিকিৎসা পাওক খাদ্য সামগ্ৰী চিকিৎসা থাকিবলৈ নিৰ্দিষ্ট স্থান এই মুহূৰ্তত উজনি অসমৰ কেইবাটাও প্ৰান্তৰ আমাৰ সাংবাদিকে পৰিভ্ৰমণ কৰি থকা অৱস্থাত দেখিছে যে বহুতে মুকলি আকাশৰ তলত অনাহাৰে অনিদ্ৰাৰে থাকিবলৈ বাধ্য হৈছে ত্ৰিপাল নাই তেওঁলোকৰ বাবে আশ্ৰয় শিবিৰ নাই বহু স্থানত আশ্ৰয় শিবিৰ নিৰ্মাণ কৰা হৈছে কিন্তু একাংশ লোক এনেকুৱা আছে ভিতৰুৱা অঞ্চলৰ য'ত আশ্ৰয় শিবিৰ তেওঁলোকে পোৱা নাই আৰু পানী ফালি তেওঁলোকে বাহিৰলৈ ওলাইও আহিব নোৱাৰে কাৰণ পানীৰ কোবাল খুঁত আৰু সেই পানীৰ কোবাল খুঁতত যিকেইটা ঘটনাৰ কথা ক'লোঁ তেনেধৰণৰ ঘটনা যাতে নহয় সেইবাবে তেওঁলোকে পানীৰ কোবাল খুঁত ফালি আগবাঢ়ি ওলাই আহিব পৰা নাই কিন্তু পৰিতাপৰ বিষয় যে ভিতৰুৱা বহু অঞ্চলত প্ৰশাসনৰ লোকসকলো প্ৰয়োজনীয় মানৱ সম্পদৰ অভাৱৰ বাবে হয়তো উপস্থিত হ'বগৈ পৰা নাই কিন্তু কাইলৈ দিনলৈকে এই পৰিৱেশৰ অৱসান ঘটক সেইটো আমি কামনা কৰিম সকলো সুস্থিৰ হওক সকলো অনুকূল হওক প্ৰতিকূলতা দূৰ হওক আৰু প্ৰতিগৰাকী লোকে যাতে প্ৰয়োজনীয় সাহায্য সামগ্ৰীবোৰ পায় সেয়া আমি আশা কৰিম দৃশ্যবোৰ চাওক আপুনি এয়া অতি দুখ লগা দৃশ্য কিন্তু প্ৰকৃতিৰ ওচৰত আমি শিৰনত কৰিবলৈ বাধ্য প্ৰকৃতিৰ ওচৰত মানৱৰ কোনো শক্তিয়ে কামত নাহে বা নিদিয়ে সেইটো আকৌ এবাৰ প্ৰমাণ হৈছে আৰু এই প্ৰকৃতিৰ কালৰূপ এইবাৰ অসমত অধিক ৰূপত বিশেষকৈ উজনি অসমৰ বিভিন্ন প্ৰান্তত অধিক ৰূপত দেখিবলৈ পোৱা গৈছে এক ভয়ংকৰ বানপানীৰ অৱস্থা আমি দেখিবলৈ পাইছোঁ এই ক্ষেত্ৰত আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকৰ যদি আশে পাশে তেনেকুৱা কিবা অঞ্চল আছে সেই অঞ্চলৰ বিষয়েও আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আপোনাৰ দৃষ্টিত যদি কিবা তথ্য আছে কোনোবা লোক উদ্ধাৰ হোৱাৰ বা কোনোবা আপোনাৰ পৰিচিত লোক সন্ধানহীন হোৱাৰ সেইখিনিও আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে আৰু যিখিনি পাৰোঁ আমি প্ৰশাসনৰ দৃষ্টি এই বিষয়টোৰ ওপৰত বা এই বিষয়বস্তুৰ ওপৰত আনিবলৈ চেষ্টাও কৰি থাকিম বিদায় লৈছোঁ পোনপটীয়া সম্প্ৰচাৰৰ পৰা নমস্কাৰ